हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। আজি এই ভিডিওটোত আমি তোমালোকৰ কাৰণে ক্লাস 9 সোশিয়াল সায়েন্সৰ কেইটামান মোস্ট এক্সপেক্টেড এমসিকিউ কোশ্চেন ডিসকাশন কৰিম আৰু এইবোৰ কোশ্চেন আমি তোমালোকৰ হাফিয়ালি হৈ যোৱা পেপাৰবোৰৰ পৰা লৈছো। আশা কৰিছো আজি ভিডিওটো তোমালোকে ভাল পাবা আৰু আমি তোমালোকক সোশিয়াল সায়েন্সৰ কাৰণে ভালেখিনি ভিডিও ইতিমধ্যে আপলোড কৰিছো আৰু আপলোড কৰি যাম। যদি তোমালোকে আমাৰ সেই এমসিকিউ ভিডিওবোৰ চোৱা তেনেহলে আমাৰ এমসিকিউ ভিডিওবোৰৰ পৰা তোমালোকে ফাইনেল পৰীক্ষাত বহু পৰিমাণে উপকৃত হ'বা। সো যিসকল আমাৰ এই চেনেলটো নতুন তোমালোকক কৈছো যে আমি বহুতো ভিডিও ইতিমধ্যে আপলোড কৰিছো। সো তোমালোকে গোটেইখিনি ভিডিও আমাৰ চেনেলত পাবা, নতুবা মই তোমালোকক প্লেলিষ্ট বনাই দিছো, তাতো তোমালোকে গৈ চাই লবা। আৰু যদি আমাৰ এমসিকিউ ভিডিওবোৰ চোৱা তেনেহলে তাৰ পৰা তোমালোকে বহু পৰিমাণে উপকৃত হ'বা বুলি আমি আশা কৰিছো। তেনেহলে আজি ভিডিওটো আমি স্টার্ট কৰিছো। এক নম্বৰ কোশ্চেনটো কি দিয়া আছে চোৱা। দ্য ফার্স্ট ইন্ডিয়ান নিউজ পেপার ইজ ভাৰতৰ প্ৰথম বাতৰি কাকতখন হৈছে এ নম্বৰ দিয়া আছে সঞ্জীৱনী, বি নম্বৰ দিয়া আছে অমৃত বাজাৰ পত্ৰিকা, সি নম্বৰ দিয়া আছে বংগদৰ্শন আৰু ডি নম্বৰ দিয়া আছে বেংগল গেজেট। তো আমাক ইয়াতে সুধিছে যে ভাৰতৰ প্ৰথম বাতৰি কাকত কোনখন আছিল। তো ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ ডি বেংগল গেজেট। ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম হৈছে বেংগল গেজেট। অপশন নম্বৰ ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেনটো চোৱা কি দিয়া আছে। 2 নম্বৰ কোশ্চেনটো দিয়া আছে গাগিনী কোন। এ নম্বৰ দিয়া আছে অষ্টভুজৰ ল'ৰা, বি নম্বৰ দিয়া আছে চতুৰ্ভুজ দেৱৰ ল'ৰা, সি নম্বৰ দিয়া আছে ৰমাকান্তৰ ল'ৰা আৰু ডি নম্বৰ দিয়া আছে কেশৱ দেৱৰ ল'ৰা। তো ইয়াৰ উত্তৰটো কি হ'ব অপশন নম্বৰ এ অষ্টভুজৰ ল'ৰা। তো গাগিনী হল অষ্টভুজৰ ল'ৰা। অপশন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেনটো চোৱা কি দিয়া আছে। নেক্সট কোশ্চেনটো দিয়া আছে হু ওয়াজ দ্য ফার্স্ট প্রেসিডেন্ট অফ ইন্ডিয়ান ন্যাশনাল কংগ্রেস। ভারতীয় জাতীয় কংগ্রেসৰ প্ৰথম সভাপতি কোন আছিল। এ নম্বৰ দিয়া আছে মহাত্মা গান্ধী, বি নম্বৰ দিয়া আছে দাদাভাই নৌৰোজী, সি নম্বৰ দিয়া আছে উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায় আৰু ডি নম্বৰ দিয়া আছে এলেন অক্টোভিয়ান হিউম। তো ইয়াৰ উত্তৰটো কি হ'ব অপশন নম্বৰ সি যিটো আছে উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায়। যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায়। 4 নম্বৰ কোশ্চেনটো দিয়া আছে শুদ্ধি ব্যৱস্থাটো কোনে প্ৰচলন কৰিছিল। এ নম্বৰ দিয়া আছে স্বামী দয়ানন্দ সৰস্বতী, বি নম্বৰ দিয়া আছে স্বামী বিবেকানন্দ, সি নম্বৰ দিয়া আছে ৰাজা ৰামমোহন ৰায় আৰু ডি নম্বৰ দিয়া আছে মহাদেৱ গোবিন্দ ৰানাডে। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ এ স্বামী দয়ানন্দ সৰস্বতী। শুদ্ধি ব্যৱস্থাটো স্বামী দয়ানন্দ সৰস্বতীয়ে প্ৰচলন কৰিছিল। নেক্সট কোশ্চেনটো চোৱা কি দিয়া আছে। 5 নম্বৰ কোশ্চেনটো দিয়া আছে যে তলৰ কণ্ঠ ভূপৃষ্ঠ পৰিৱৰ্তনৰ এটা আভ্যন্তৰীণ কাৰক। আভ্যন্তৰীণ কাৰক মানে কি যে আভ্যন্তৰীণ কাৰক মানে হৈছে ভিতৰুৱা কাৰক, হয় না নহয়। আভ্যন্তৰীণ মানে কি ভিতৰুৱা, আৰু যদি বাহ্যিক কলহেঁতেন তেনেহলে কি হলে বাহিৰৰ কাৰক। তো ইয়াতে আমাক কি সুধিছে যে আভ্যন্তৰীণ কাৰক মানে ভিতৰুৱা কাৰক। তো এ নম্বৰ দিয়া আছে বতাহ, বি নম্বৰ দিয়া আছে আগ্নেয়গিৰি, সি নম্বৰ দিয়া আছে নদী আৰু ডি নম্বৰ দিয়া আছে বৰষুণ। তেনেহলে ইয়াতে যদি আমি চাওঁ তেনেহলে বতাহ যিটো আছে এইটো বাহ্যিক কাৰক, ঠিক একেদৰে নদীটো বাহ্যিক কাৰক, ঠিক একেদৰে বৰষুণটো বাহ্যিক কাৰক। কিন্তু আগ্নেয়গিৰি যিটো আছে বি নম্বৰ অপশন এইটো হয় তোমালোকৰ আভ্যন্তৰীণ কাৰক, হয় না নহয়, কাৰণ এইটো ভিতৰুৱা কাৰক হয়। তেনেহলে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ বি যিটো আছে আগ্নেয়গিৰি। আশা কৰিছো এই কোশ্চেনটো তোমালোকে বুজি পালা। সো তোমালোকক বাহ্যিক কাৰকক সুধিব পাৰে। তো বাহ্যিক কাৰক মানে কি বাহিৰৰ কাৰক আৰু আভ্যন্তৰীণ কাৰক মানে কি ভিতৰুৱা কাৰক। তেনেহলে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ বি আগ্নেয়গিৰি। নেক্সট কোশ্চেনটো চোৱা কি দিয়া আছে। নেক্সট কোশ্চেনটো দিয়া আছে তলৰ কণ্ঠ বা কণবৰ উক্তি শুদ্ধ। তো আমাক দুটা উক্তি দিয়া আছে। এক নম্বৰটো দিয়া আছে যে পৃথিৱী 71% পানীৰে আগুৰি আছে, আৰু 2 নম্বৰ উক্তি দিয়া আছে এইটো 2 নম্বৰ উক্তি দিয়া আছে কি যে পৃথিৱীৰ মুঠ উপকূল ৰেখাৰ দৈৰ্ঘ্য প্ৰায় 0.5 নিযুত কিলোমিটাৰ। কথাটো বুজি পালা। এইবোৰ তোমালোকক দুটা উক্তি দিয়া আছে। এটা উক্তি হৈছে তোমালোকৰ পৃথিৱী 71% পানীৰে আগুৰি আছে, আৰু 2 নম্বৰ উক্তিটো হৈছে এইটো যে পৃথিৱীৰ মুঠ উপকূল ৰেখাৰ দৈৰ্ঘ্য প্ৰায় 0.5 নিযুত কিলোমিটাৰ। এতিয়া আমাক এ নম্বৰ অপশন দিয়া আছে 1 শুদ্ধ 2 অশুদ্ধ, বি নম্বৰ দিয়া আছে 1 অশুদ্ধ 2 শুদ্ধ, সি নম্বৰ দিয়া আছে 1 আৰু 2 উভয় শুদ্ধ আৰু ডি নম্বৰ দিয়া আছে 1 আৰু 2 উভয় অশুদ্ধ। এতিয়া যদি আমি সেই দুটা উক্তিৰ ওপৰত চাওঁ তেনেহলে আমি জানো যে পৃথিৱীৰ 71% পানী আগুৰি থাকে, তেনেহলে এইটো উক্তি কি হ'ব শুদ্ধ হ'ব। তো এতিয়া আমি 2 নম্বৰ উক্তিটো চাওঁ। 2 নম্বৰ উক্তিটো কি দিয়া আছে যে পৃথিৱীৰ মুঠ উপকূল ৰেখাৰ দৈৰ্ঘ্য প্ৰায়
5 নিযুত কিলোমিটাৰ। এইটো উক্তিও শুদ্ধ। তেনেহলে আমাক 1 নম্বৰ আৰু 2 নম্বৰ দুটা উক্তিয়ে কি হয় শুদ্ধ হয়। তেনেহলে অপচন নম্বৰ কোনটো হ'ব যে অপচন নম্বৰ সি যেটো আছে যে both 1 and 2 are correct মানে 1 আৰু 2 উভয় শুদ্ধ। কথাটো বুজি পালা যে আমাক দুটা উক্তি দিয়া আছে তো আমি দুটা উক্তিয়ে শুদ্ধ পালো। তেনেহলে ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ সি এ আৰু 2 উভয় শুদ্ধ। নেক্সট কোৱেশ্চনটো দিয়া আছে বায়ু প্ৰবাহৰ মূল কাৰণটো কি যে বায়ু যে প্ৰবাহ হয় ইয়াৰ মূল কাৰণটো কি হয়। এ নম্বৰ দি আছে আৰ্দ্ৰতা তাৰতম্য, বি নম্বৰ দি আছে চাপৰ তাৰতম্য, সি নম্বৰ দি আছে মাধ্যাকৰ্ষণ শক্তি আৰু ডি নম্বৰ দি আছে অপকেন্দ্ৰিক শক্তি। তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ বি যেটো আছে চাপৰ তাৰতম্য। তো এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। তো অপচন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 8 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। 8 নম্বৰটো দিয়া আছে যে বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান থাকে। তো এইটো একেবাৰে ইজি কোৱেশ্চন। তো অপচন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ 20.94%। নেক্সট 9 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। 9 নম্বৰটো দিয়া আছে যে কোনখন চহৰক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয়। হুইচ চিটি ইজ নন এজ দা গেটৱে অফ নৰ্থ ইষ্ট। তো 1 নম্বৰ দি আছে গেংটক, বি নম্বৰ দি আছে শিলং, সি নম্বৰ দি আছে ইটানগৰ আৰু ডি নম্বৰ দি আছে গুৱাহাটী। তো উত্তৰ পূৰ্বাঞ্চলৰ গুৱাহাটীক প্ৰৱেশদ্বাৰ বুলি কোৱা হয়। তেনেহলে ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ ডি যেটো আছে গুৱাহাটী। কথাটো বুজি পালা যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি গুৱাহাটী চহৰক কোৱা হয়। তো অপচন নম্বৰ ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে। নেক্সট কোৱেশ্চনটো দিয়া আছে যে তলৰ কোনখন ৰাষ্ট্ৰত একদলীয় ব্যৱস্থা আছে। তো একদলীয় ব্যৱস্থা কোনখন ৰাষ্ট্ৰত আছে এইটো আমাক সুধিছে। তেনেহলে এ নম্বৰ দি আছে ভাৰত, বি নম্বৰ দি আছে আমেৰিকা, সি নম্বৰ দি আছে চীন আৰু ডি নম্বৰ দি আছে ইংলেণ্ড। তেনেহলে এই চাৰিখন ৰাষ্ট্ৰৰ ভিতৰত যেটো আছে চীন অপচন নম্বৰ সি এইটোত একদলীয় ব্যৱস্থা আছে। তেনেহলে ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ সি চীন হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আশা কৰিছো আজি ভিডিঅ'ত যিখিনি এমসিকিউ তোমালোকক কৰালো সেই এমসিকিউ বোৰ তোমালোকে ভাল পালা। আৰু যদি তোমালোকে আমি দিয়া এমসিকিউ ভিডিঅ'বোৰ গোটেইখিনি তোমালোকে চোৱা তেনেহলে তোমালোকে আমাৰ এমসিকিউ ভিডিঅ'ৰ পৰা বহুত পৰিমাণে লাভ হ'ব বুলি আমি আশা ৰাখিছো। এই কোৱেশ্চনবোৰ তোমালোকে লিখি লবা, লিখি লৈ তোমালোকে কোৱেশ্চনবোৰ প্ৰেক্টিস কৰিবা আৰু আমি দিয়া গোটেইখিনি ভিডিঅ' তোমালোকে চাবা তেনেহলে তোমালোকে পৰীক্ষাত বহু পৰিমাণে উপকৃত হবা। আৰু এনেকৈ আমি তোমালোকক ভিডিঅ'বোৰ দি যাম। সো ভিডিঅ'বোৰ পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰা। তেনেহলে আজি ভিডিঅ'টো আমি ইয়াতে সামৰিছো। নতুন এটা ভিডিঅ'ৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো।